নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ 10 পাছ 12 পাছৰ বাবে পুনৰ আপোনালোকৰ নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে, য'ত অসমৰ সকলো ল'ৰা-ছোৱালীয়ে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে ইম্পৰ্টেণ্ট ডেটবোৰ চাই লওঁ বলক। কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব। আপোনালোকে চাব পাৰে আপোনালোকৰ 13 মে'ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 27 মে'লৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকৰ জন্ম আপোনালোকৰ 1 নৱেম্বৰ 2003 আৰু আপোনালোকৰ 30 এপ্ৰিল 2007 ভিতৰত হ'লে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব, আপোনালোকে চাব পাৰে। জেনেৰেল OBC কেটেগৰীয়ে 550 টকা প্লাছ আপোনালোকৰ 80% GST আপোনালোকে দিব লাগিব। আৰু SC ST হ'লে আপোনালোকৰ 550 টকা, লগতে আপোনালোকৰ 80% GST আপোনালোকে দিব লাগিব। আৰু পে'মেণ্ট মোৰ আপোনালোকে চাব পাৰে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিং জৰিয়তে আপোনালোকে কৰিব পাৰিব। আৰু এইসমূহ পদ আপোনালোকে চাব পাৰে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ MRৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু পোষ্ট নেম আপোনালোকে চাব পাৰে কি পোষ্ট আপোনালোকক মুকলি কৰা হৈছে। চিফ ছেটৱাৰ্ড ভেটেৰিনাৰী হাইগ্ৰেষ্টেডৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু টোটেল কিমান ভেকেঞ্চি আছে এতিয়ালৈকে আপোনালোকক মেনশ্যন কৰা নাই। আৰু আপোনালোকে চাব পাৰে মেলৰ কাৰণে কিমান আছে, ফিমেলৰ কাৰণে কোনো আপোনালোকক মেনশ্যন কৰা নাই। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকৰ joinindiannavy.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।